ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত অসমৰ স্বাস্থ্য ক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰচলিত হৈ আহিছে আৰু এই সকলোবোৰ আঁচনিকে যদি চোৱা যায় প্ৰত্যেকৰে উদ্দেশ্য হ'ল আমাৰ শিশুৰ পৰা বৃদ্ধ বয়সলৈকে সকলো মানুহে যাতে স্বাস্থ্যজনিত কাৰণত ভুগি থাকিব লগা নহয়, যাতে আমি স্বাস্থ্য সেৱা আগবঢ়াব পাৰোঁ, সঠিকভাৱে স্বাস্থ্য সেৱা আগবঢ়াৰ বাবে এই আঁচনিসমূহ প্ৰৱৰ্তন কৰিছে। আৰু এনেকুৱা আঁচনিৰ ভিতৰত এটা আঁচনি হ'ল RMNCH+A। এই RMNCH+A আঁচনিখননো কি আৰু এজন স্বাস্থ্যকৰ্মী হিচাপে আমি আঁচনিখনৰ বিষয়ে কি কি জনা উচিত বা আঁচনিখন সফল প্ৰয়োগ কৰিবলৈ আমাৰ দায়িত্ব কি, এই সকলোবোৰ কথা সামৰি আজি মই ক'বলৈ ওলাইছোঁ। তো নমস্কাৰ, মোৰ নাম কুলেন কলিতা, মই এজন MPW স্বাস্থ্যকৰ্মী আৰু মই আছোঁ আপোনালোকৰ লগত আজি RMNCH+A এই আঁচনিখনৰ সকলোবোৰ কথা অতি সহজকৈ অসমীয়াত বুজাই দিয়াৰ বাবে। তো মই গোটেই আঁচনিখন ভালদৰে পঢ়ি ইয়াৰ পৰা অসমীয়াত অনুবাদ কৰি এনেকৈ মই কিছুমান চুটিকৈ টপিক কিছুমান বাছি উলিয়াইছোঁ আৰু এই টপিকবিলাকৰ ওপৰতে মই আজি বিশেষকৈ ক'বলৈ ল'ম। RMNCH+A ইয়াৰ অৰ্থ হ'ল ৰিপ্ৰডাক্টিভ মেটাৰনেল নিউবৰ্ণ চাইল্ড হেল্থ এণ্ড ইমিউনাইজেশ্যন প্লাছ এডলেচেণ্ট হেল্থ। RMNCH+A মুখ্যতঃ মাতৃ আৰু শিশুৰ স্বাস্থ্য আৰু লগতে ফেমিলি প্লেনিং, কৈশোৰ কালৰ স্বাস্থ্য, লিংগ আৰু PCPNDT এক্ট এই বিষয়ে সামৰি লয়। প্লাছ চিনটোৱে কৈশোৰ কালৰ সুন্দৰ আৰু স্বাস্থ্যৱান কৰাৰ লক্ষ্যৰে গোটেই প্ৰগ্ৰেমটোৰ লক্ষ্য কেন্দ্ৰীভূত হৈ আছে। কাৰণ আজিৰ কৈশোৰ বা আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক, গতিকে এখন সুস্থভাৱে দেশ চলিবলৈ হ'লে আমাৰ সুস্থ নাগৰিকৰ অতি প্ৰয়োজন আৰু সেইবাবে আমি শিশুটো জন্মৰ পৰাই কৈশোৰ কাল পাৰ হোৱালৈকে তেওঁলোকৰ স্বাস্থ্যৰ যতন লোৱাটো আমাৰ এটা দায়িত্ব হিচাপে ল'ব লগা হৈছে। গতিকে এই RMNCHৰ জৰিয়তে আমি সকলোবোৰ কথা এতিয়া পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। প্ৰথমতে আছে ইয়াৰ ষ্ট্ৰেটেজি হিচাপে ফেমিলি প্লেনিং বা পৰিয়াল পৰিকল্পনা। তো পৰিয়াল পৰিকল্পনাৰ বিষয়ে এই আঁচনিখনৰ অন্তৰ্ভুক্ত কথাবোৰ কি কি আছিল আমি চাই লওঁ। তো পৰিয়াল পৰিকল্পনাৰ সকলো সাধন এভেইলেবল কৰা, পৰিয়াল পৰিকল্পনাৰ কাৰণে বা আমাৰ যিবিলাক ফেমিলি প্লেনিং আছে এই ফেমিলি প্লেনিং যিবিলাক মেটেৰিয়েলছ এই সকলোবোৰ এভেইলেবল কৰিব লাগে, যাতে ফেমিলি প্লেনিং মেটেৰিয়েলছৰ শ্বৰ্টেজৰ কাৰণে আমাৰ প্ৰগ্ৰেমটো বাধা যাতে নহয়। আশাৰ দ্বাৰা কণ্ট্ৰাচেপ্টিভবোৰ হোম ডেলিভাৰী কৰা। যদি এজন যোগ্য দম্পতীয়ে ফেমিলি প্লেনিঙৰ চিন্তা কৰাৰ পিছত তেওঁলোকক প্ৰয়োজন হোৱা সামগ্ৰীসমূহ যদি দৰকাৰ বুলি অনুভৱ হয়, তেতিয়াহ'লে আশা বাইদেউৰ জৰিয়তে এই ফেমিলি প্লেনিং মেটেৰিয়েলবিলাক তেওঁলোকক হোম ডেলিভাৰী বা ঘৰতে দি অহাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ পিছত আছে সকলো স্বাস্থ্য কেন্দ্ৰত সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত সকলোৱে জানিব পৰাকৈ পৰিয়াল পৰিকল্পনা সেৱা আগবঢ়োৱা। যেনেকৈ আমাৰ প্ৰত্যেক সপ্তাহৰ বুধবাৰটো আমি ইমিউনাইজেশ্যন ডে বুলি জানো, ঠিক তেনেকৈ এটা নিৰ্দিষ্ট দিন প্ৰত্যেক চাব চেণ্টাৰে সেইটো নিজা নিজাকৈ নিৰ্ধাৰণ কৰিব পাৰে। এটা দিন আমি ফিক্স কৰি ল'ম আৰু এই দিনটোত সকলোৱে জনাকৈ যে ইয়াত ফেমিলি প্লেনিঙৰ কাউন্সেলিং বা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন বা অন্যান্য কাম কৰা হ'ব, এই কথাখিনি আমি জনাই দিব লাগে বা আমি কৰিব লাগে। ৰাষ্ট্ৰীয় বিনামূলীয়া পৰিয়াল পৰিকল্পনা আঁচনি যেনে NSV, ফিমেল ষ্টেৰিলাইজেশ্যন, IUCD আদিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা। কিছুমান পাৰ্মানেণ্ট ফেমিলি প্লেনিং মেথড আছে, কিছুমান টেম্পৰাৰী ফেমিলি প্লেনিং মেথড আছে। তো এই সকলোবোৰ ৰাষ্ট্ৰীয় যিবিলাক আঁচনি আছে এই আঁচনিবিলাকৰ আমি প্ৰচাৰ কৰিব লাগে আৰু লগতে ইমপ্লিমেণ্টেশ্যনৰ ব্যৱস্থা আমি কৰিব লাগে। প্ৰসৱৰ পিছত আৰু এবছৰৰ পাছত সঠিক পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থাৰ বাবে উদ্বুদ্ধ কৰা। যিবিলাক দম্পতীয়ে ডেলিভাৰীৰ পিছত বা এবছৰৰ পিছত যদি তেওঁলোকে ফেমিলি প্লেনিং ল'ব বিচাৰে বা তেওঁলোকে যাতে লয়, তাৰ কাৰণে তেওঁলোকক আমি কাউন্সেলিং কৰিব লাগে আৰু উদ্বুদ্ধ প্ৰেৰণা দিব লাগে যাতে তেওঁলোকে এই ব্যৱস্থাবিলাকৰ লাভটো যাতে ল'ব পাৰে। ইয়াৰ পিছত আহিছে মেটাৰনেল হেল্থ বা মাতৃৰ স্বাস্থ্য। তো মাতৃৰ স্বাস্থ্যত কি কি কথা সামৰি লৈছে যে আৰ্লি ৰেজিষ্ট্ৰেশ্যন অফ প্ৰেগনেঞ্চি, অৰ্থাৎ গৰ্ভধাৰণ গম পোৱাৰ লগে লগে পঞ্জীয়নৰ ব্যৱস্থা কৰা। যেতিয়াই এজন যোগ্য দম্পতীয়ে যেতিয়া গৰ্ভধাৰণ কৰিব, তো গৰ্ভধাৰণ কৰাৰ গম পোৱাৰ লগে লগে আমাৰ আশা বাইদেউসকলে তেওঁলোকক লগ কৰিব আৰু লগ কৰাৰ পিছত লগে লগেই পঞ্জীয়নৰ ব্যৱস্থা কৰিব। আমাৰ ANM বাইদেৱে সেই পঞ্জীয়নৰ ব্যৱস্থাটো কৰিব আৰু যাতে দেৰি নহয়, যিমান সোনকালে পাৰি গম পোৱাৰ লগে লগে আমাৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগে।
ANC সেৱা আৰু হাই ৰিস্ক কেছ চিনাক্তকৰণৰ লগতে ফলো আপৰ ব্যৱস্থা যিখিনি আমাৰ ৰেজিষ্ট্ৰেচন হ'ব যিখিনি গৰ্ভধাৰণ কৰা মাতৃবিলাক ৰেজিষ্ট্ৰেচন হ'ব এই ৰেজিষ্ট্ৰেচন কৰা মহিলাবিলাকক আমি সম্পূৰ্ণ ANC বা এন্টিনেটাল চেকআপৰ সাৰ্ভিস দিব লাগিব 4টা চেকআপ আৰু প্ৰয়োজন সাপেক্ষে আমি তাতকৈ বেছি চেকআপ দিবলৈ সাজু থাকিব লাগিব লগতে যিবিলাক হাই ৰিস্ক চিনাক্ত হ'ব এই চিনাক্ত হাই ৰিস্ক বিলাকৰ আমি ফলো আপ আৰু তেওঁলোকৰ চেকআপৰ ব্যৱস্থা কৰিব লাগিব সঠিক সময়ত আমি ৰেফাৰেলৰ ব্যৱস্থা কৰিব লাগিব স্বাস্থ্য কেন্দ্ৰত প্ৰসৱৰ বাবে উদ্বুদ্ধ কৰা ইয়াৰ বাবে স্বাস্থ্য কেন্দ্ৰসমূহ ডেলিভাৰী পইণ্টৰ বাবে গঢ়ি তোলা আৰু সামগ্ৰিক মান উন্নীত কৰা সকলোবোৰ গৰ্ভৱতী মাতৃকে যাতে তেওঁলোকে স্বাস্থ্য কেন্দ্ৰতহে মানে ডেলিভাৰী কৰায় এই কথাটো আমি বাৰে বাৰে তেওঁলোকক বুজাব লাগিব কাৰণ হোম ডেলিভাৰী কৰা মাতৃবিলাকৰ যিবিলাক ৰিস্ক আহিব বা যিখিনি জীৱনলৈ যে টনাটনি হ'ব এই কথাবিলাক আমি বুজাই দিব লাগিব আৰু কোনো কাৰণতে কোনো এগৰাকী মহিলাকে আমি হোম ডেলিভাৰীৰ কাৰণে আমি এৰি কৰিব নালাগিব আমি সদায় ইনষ্টিটিউচনেল ডেলিভাৰীৰ কাৰণে আমি প্ৰমোট কৰিব লাগিব এইটো আমাৰ এটা বিশেষ দায়িত্ব আৰু ইনষ্টিটিউচনেল ডেলিভাৰী কৰোৱাৰ সময়ত সেই ডেলিভাৰী পইণ্ট বিলাকক আমি সঠিকভাৱে সজাই পৰাই তুলিব লাগিব যদি কিবা কম আছে তাত আমি উপযুক্ত সুবিধাবিলাক গঢ়ি তুলিব লাগিব স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত কৰ্মচাৰী বা বিষয়াসকলৰ দৰকাৰী ট্ৰেইনিঙৰ জৰিয়তে কেপাচিটি বিল্ড আপ কৰা স্বাস্থ্য কেন্দ্ৰত যিবিলাক কৰ্মচাৰী থাকিব বা স্বাস্থ্যকৰ্মী থাকিব বা বিষয়া থাকিব তেওঁলোক যাতে ডেলিভাৰীৰ কাৰণে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত হয় তাৰ ওপৰত নজৰ দিব লাগিব আৰু যদি কাৰোবাৰ এনেকুৱা প্ৰশিক্ষণ নাই তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব মেটাৰনেল ডেথ ৰিভিউ অৰ্থাৎ যদি নিজৰ স্বাস্থ্য কেন্দ্ৰৰ এলেকাত কোনো মাতৃৰ মৃত্যু হয় তাৰ পুংখানুপুংখ অধ্যয়ন বা ৰিভিউ কৰা যদি দুৰ্ভাগ্যবশতঃ সকলোবোৰ চেষ্টা কৰাৰ পিছতো যদি দুৰ্ভাগ্যবশতঃ কোনো এগৰাকী মাতৃৰ ডেলিভাৰী পাছত মৃত্যু হয় তেনেহলে সেই মৃত্যুৰ কাৰণটো জানিবৰ কাৰণে আমি পুংখানুপুংখভাৱে তাক অধ্যয়ন কৰিব লাগিব আৰু আমি তাক ৰিভিউ কৰিব লাগিব যাতে ভৱিষ্যতে আৰু তেনেকুৱা অসুবিধাৰ বাবে কোনো এগৰাকী মাতৃৰ মৃত্যু নহয় সকলো ধৰণৰ এবৰ্চন কেয়াৰ অৰ্থাৎ এবৰ্চন বিভিন্ন কাৰণত হ'ব পাৰে হয়তো স্পন্টেনিয়াছ এবৰ্চন হ'ব পাৰে অৰ্থাৎ মাতৃগৰাকী নিবিচাৰতেও এবৰ্চন হ'ব পাৰে বা কিছুমানে নিজেও বিচাৰিব পাৰে যে তেওঁলোকে আনএক্সপেক্টেড এটা মানে প্ৰেগনেন্সি হ'ল আৰু তেওঁলোকে ৰাখিব বিচৰা নাই তেতিয়াও এবৰ্চন হ'ব পাৰে তো এনেকুৱা সকলো প্ৰকাৰৰ এবৰ্চনৰ ওপৰতে আমি বিশেষ কেয়াৰ ল'ব লাগিব মাতৃ আৰু শিশুৰ বাবে স্বাস্থ্যৰ বিশেষ শাখাৰ ব্যৱস্থা কৰা ডেলিভাৰী পইণ্টত যেতিয়া ডেলিভাৰী হ'ব তেতিয়া মাতৃগৰাকীৰ স্বাস্থ্যৰ ওপৰত আমি বিশেষ নজৰ দিব লাগিব আৰু শিশুটোৰ যিখিনি লাইফ সাপোৰ্টিং যদি কিবা ব্যৱস্থা দৰকাৰ হয় তেতিয়াহ'লে সেই সকলোবোৰ সাধন আমাৰ স্বাস্থ্য কেন্দ্ৰত মানে উপযুক্ত ব্যৱস্থা হিচাপে গঢ়ি তুলিব লাগিব যাতে কোনো এগৰাকীৰে মাতৃ বা শিশুৰে মৃত্যুত আমি কামনা কৰিব লগা নহয় ইয়াৰ পিছত আহিছে JSSK বা জননী শিশু সুৰক্ষা কাৰ্যক্ৰম গৰ্ভৱতী মাতৃ এগৰাকীয়ে ডেলিভাৰীৰ সময়ত চৰকাৰে আমাক কি সুবিধা আগবঢ়াইছে তো সেই সুবিধাসমূহৰ এটা হ'ল JSSK বা জননী শিশু সুৰক্ষা কাৰ্যক্ৰম তো এই আঁচনিৰ অধীনত এগৰাকী প্ৰসূতি মাতৃয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ স্বাস্থ্য কেন্দ্ৰত নৰ্মেল অথবা সিজাৰিয়ান ডেলিভাৰী কৰা গৰ্ভাৱস্থাৰ সময়ত বা প্ৰসৱৰ পিছত হ'ব পৰা সকলো প্ৰকাৰৰ জটিলতা আৰু নৱজাতকৰ সুৰক্ষাৰ দায়িত্ব সামৰি লয় তো চৰকাৰী হস্পিটেলত যেতিয়া এগৰাকী গৰ্ভৱতী মাতৃৰ প্ৰসৱ কৰাব যাব তেতিয়া তেওঁৰ নৰ্মেলি হওক বা সিজাৰিয়ান ডেলিভাৰী হওক সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক মানে ডেলিভাৰী ব্যৱস্থা কৰা হয় লগতে যদি গৰ্ভাৱস্থাৰ সময়ত কিবা জটিলতা আহে সেই সকলোবোৰ জটিলতা বা নৱজাতকটোৰ যদি কিবা জন্ম মৃত্যুৰ মাজত মানে যুঁজিব লগা কিবা পৰিৱেশ আহে এই সকলোবোৰ কথা সামৰি লৈ চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব আৰু এইখিনি আমাৰ এই আঁচনিৰ অধীনত ইয়াৰ পিছত আছে JSY জননী সুৰক্ষা যোজনা এই আঁচনিৰ অধীনত এগৰাকী গৰ্ভৱতী মহিলাক যিয়ে চৰকাৰী স্বাস্থ্য কেন্দ্ৰত ডেলিভাৰী কৰায় তেওঁক এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ সাহায্য দিয়া হয় তো আমাৰ প্ৰাইভেট ডেলিভাৰীও হয় আৰু চৰকাৰী হস্পিটেলত ডেলিভাৰী হয় কিন্তু এই JSYৰ অধীনত অকল চৰকাৰী হস্পিটেলত ডেলিভাৰী কৰা মহিলাখিনিকে চৰকাৰৰ তৰফৰ পৰা বা JSYৰ অধীনত এককালীন এটা অৰ্থ সাহায্য দিয়া হয় ইয়াৰ পিছত আহিলে চাইল্ড হেল্থ বা শিশুৰ স্বাস্থ্য কেন্দ্ৰত নৱজাতকৰ সঠিক যতন অসুস্থ নৱজাতকৰ চিকিৎসাৰ বাবে বিশেষ গোট গঠন কৰা শিশু এটা জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ যিখিনি সঠিক যতন লাগে সেই যতনখিনি কৰাৰ কাৰণে আৰু যদি কিবা অসুস্থ নৱজাতক এটাৰ জন্ম হয় বা জন্মৰ পিছত কিবা অসুস্থতা হয় তেনে বিশেষ গোট গঠন কৰিব কৈছে অৰ্থাৎ কোনো এজন চিকিৎসকৰ যদি সাধ্যৰ বাহিৰত হৈ যায়
তেতিয়া এটা পেনেল গঠন কৰি সেই শিশুটোক বচোৱাৰ দায়িত্বটো আমি ল'ব লাগিব। HbNC অৰ্থাৎ নৱজাতকৰ ঘৰুৱা যতন। যেতিয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা শিশু এটাক ডিসচাৰ্জ দিয়া হয়, ঘৰলৈকে লৈ আহে, তেতিয়া সেই শিশুটিক মানে চেকআপ কৰাৰ কাৰণে বা যতন লোৱাৰ কাৰণে আমাৰ আশা বাইদেউ বা ANM বাইদেউ বা আমাৰ স্বাস্থ্যকৰ্মীসকলে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তেওঁলোকৰ ঘৰলৈ গৈ স্বাস্থ্যৰ যতন বা বিভিন্ন তেওঁৰ যিটো ভাইটেল প্যাৰামিটাৰ্স থাকে এইবিলাক চোৱা যায়, যেনে ওজন, টেম্পাৰেচাৰ বা পুষ্টিহীনতাত ভুগিছে না, এই সকলোবোৰ বা ডেঞ্জাৰ সাইনবিলাক তেওঁলোকে চায়। তো এই HbNCৰ ওপৰত মই এটা বিশেষ ভিডিঅ' বনাম, য'ত নেকি সকলোবোৰ মানে চিষ্টেমে HbNCৰ মই বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আহিছে প্ৰমোশন অফ এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং আৰু টাইমলি ইনিচিয়েশ্যন অফ কমপ্লিমেণ্টাৰী ফিডিং। অৰ্থাৎ নৱজাতক এটাৰ জন্মৰ পিছৰে পৰাই আমি সম্পূৰ্ণৰূপে মাকৰ গাখীৰ খুৱাব লাগে আৰু এই গাখীৰ 6 মাহ পৰ্যন্ত খুৱাব লাগে। এনেকুৱাকৈ গাখীৰ খোৱা মানে সম্পূৰ্ণৰূপে মাকৰ গাখীৰ খোৱাৰ ব্যৱস্থাকে কোৱা হয় এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং। আৰু যেতিয়া 6 মাহ পাৰ হ'ব তেতিয়া আমি মাকৰ গাখীৰৰ লগতে অন্য মানে খাদ্য এটা মানে ইনিচিয়েট কৰিব লাগে, যাক কমপ্লিমেণ্টাৰী ফিডিং বুলি কোৱা হয়, যেনে লুথুৰি বা অন্যান্য ব্যৱস্থাবিলাক কৰিব লাগে। গুৰুতৰ পুষ্টিহীনতাত ভোগা শিশুৰ যতন আৰু NRC লৈ যোৱাৰ ব্যৱস্থা কৰা। কিছুমান ঠাইত সঠিক পুষ্টিকৰ খাদ্যৰ খোৱাৰ অভাৱত কেতিয়াবা কিছুমান শিশুৱে পুষ্টিহীনতাত ভোগে আৰু এই পুষ্টিহীনতাত ভোগা যিখিনি শিশু আছে এইখিনি শিশু মানে আমাৰ HbNC কৰোঁতে হওক বা আমাৰ যিবিলাক ৰুটিন চেকআপ আছে, এই চেকআপৰ সময়ত আমি গম পাওঁ যে কোনবিলাক শিশু স্বাস্থ্য পুষ্টিহীনতাত ভুগিছে। আৰু তেতিয়া আমি কি কৰিব লাগে, NRC অৰ্থাৎ নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ, ইয়াত এনেকুৱা শিশুবিলাক পুষ্টিহীনতাত ভোগা শিশুবিলাকৰ চিকিৎসা কৰা হয় আৰু সুস্থ কৰি গঢ়ি তোলা হয়। তো এই NRC লৈকে লৈ যোৱাৰ ব্যৱস্থাটো আমি ল'ব লাগে স্বাস্থ্যকৰ্মীসকলে। পুষ্টিকৰ আহাৰ বিতৰণ। আজিকালি অংগনবাড়ী চেণ্টাৰবিলাকত পুষ্টিকৰ আহাৰ খোৱা হয়। তো এনেকুৱা পুষ্টিকৰ আহাৰৰ যতন বা বিতৰণ আমি খাদ্য অনুসাৰে কৰিব লাগে। ইয়াৰ পিছত আহিছে ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম। শিশুটিৰ জন্মৰ পিছতে আমি বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ আমি প্ৰতিষেধকৰ ব্যৱস্থা কৰিব লাগে, যিটো কাম অলৰেডি বহু বছৰৰ পৰা আমাৰ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তো ভাৰতৰ শিশুৰ প্ৰতিষেধক ব্যৱস্থা হ'ল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ প্ৰতিষেধক আঁচনি। বিশ্বৰ ভিতৰতে সমগ্ৰ দেশৰ মানে পৃথিৱীৰ যিমান দেশ আছে তাৰ ভিতৰত আমাৰ ভাৰতেই হ'ল আটাইতকৈ সৰ্ববৃহৎ প্ৰতিষেধক আঁচনি লোৱা এখন দেশ। এই প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত 12বিধ প্ৰতিৰোধযোগ্য বেমাৰ সামৰি লোৱা হয়। যিটো আমাৰ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেম আছে, ইয়াত সৰ্বমুঠ 12বিধ মানে প্ৰতিৰোধযোগ্য বেমাৰক সামৰি লোৱা হৈছে আৰু এইবিলাক হৈছে TB, ডিপথেৰিয়া, পাৰ্টিচিছ, টিটেনাছ, পলিঅ', মিজেলছ, হেপাটাইটিছ B, HIV, JE বা জাপানিজ এনকেফেলাইটিছ, ৰোটাভাইৰাছ ডায়েৰিয়া, ৰুবেলা আৰু PCV বা নিউমোকক্কেল কনজুগেট ভেকচিন। তো এই 12বিধ মানে প্ৰতিৰোধযোগ্য যি বেমাৰ আছে ইয়াক সামৰি লৈ আমাৰ ইমিউনাইজেশ্যন প্ৰগ্ৰেমটো কৰা হৈছে। ইয়াৰ পিছতে আছে এডোলেচেণ্ট হেল্থ অৰ্থাৎ কৈশোৰ কালৰ স্বাস্থ্যৰ যতন। তো কৈশোৰ কালৰ স্বাস্থ্যৰ কাৰণেও কিছুমান সৰু সৰু আঁচনি চৰকাৰৰ তৰফৰ পৰা বা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ পৰা লোৱা হৈছে। সেইটো হৈছে RKSK অৰ্থাৎ ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰম। RKSK আমাৰ কৈশোৰসকলৰ স্বাস্থ্যৰ কাৰণে লোৱা এটা আঁচনি। দ্বিতীয়তে আছে উইকলি IFA ছাপ্লিমেণ্টছ বা উইপছ। সপ্তাহত এবাৰকৈ আইৰণ ফলিক এচিড মানে দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সামৰি পেলাই উইপছ নামৰ এটা কাৰ্যক্ৰম চলোৱা হৈছে। মেনষ্ট্ৰুৱেল হাইজিন স্কিম অৰ্থাৎ ছোৱালীবিলাকৰ যিটো মেনষ্ট্ৰুৱেল হাইজিন, এই মেনষ্ট্ৰুৱেল হাইজিনটো মেইনটেইন কৰাৰ কাৰণে ইয়াত এটা আঁচনি তৈয়াৰ কৰা হৈছে আৰু স্কুলবিলাকত বিশেষকৈ ইয়াৰ ওপৰত সজাগতাৰ মানে ব্যৱস্থা কৰা হয়। পিয়েৰ এডুকেটৰ প্ৰগ্ৰেম অৰ্থাৎ যিবিলাক কৈশোৰ কালৰ মানে ল'ৰা ছোৱালী আছে তেওঁলোকক ভালদৰে মানে সঠিক কাউন্সেলিঙৰ কাৰণে কিছুমান পিয়েৰ এডুকেটৰ আছে আৰু এই পিয়েৰ এডুকেটৰৰ জৰিয়তে আমাৰ কাউন্সেলিঙৰ ব্যৱস্থাটো কৰিব পৰা যায়। তো এইখিনি আমাৰ এডোলেচেণ্ট হেল্থৰ কাৰণে ব্যৱস্থা কৰিছে। ডিক্লাইন ইন ছেক্স ৰেচিঅ' এণ্ড PC and PNDT এক্ট অৰ্থাৎ ভাৰতৰ কিছু ৰাজ্যত এতিয়াও আমাৰ লিংগ নিৰ্ধাৰণ কাৰ্যসূচী মানে গম পোৱাকে হওক বা গম নোপোৱাকে হওক চলাই আছে। আৰু ইয়াৰ ফলত আমি কেনেকৈ গম পাইছোঁ
যে ইয়াৰ যেটো সেক্স ৰেশিও অৰ্থাৎ পুৰুষ অনুপাতে মহিলাৰ যেটো অনুপাত এতিয়াও এটা বৃহৎ তাফাত অৰ্থাৎ মানে পাৰ্থক্য দেখিবলৈ পোৱা যায় আৰু তাৰ কাৰণে ভাৰত চৰকাৰে মানে প্ৰি কনসেপশন এন্ড প্ৰিনেটাল ডায়াগনস্টিক টেকনিক এক্ট 2003 যেটো এমেন্ডমেন্ট কৰাৰ পাছত 2003 এমেন্ডমেন্ট কৰিছে তো এই আঁচনিখন লৈ আহিছে আৰু এই আঁচনিখনৰ জৰিয়তে গৰ্ভাৱস্থাত এটা শিশুৰ লিংগ নিৰ্ধাৰণ কৰাটো আইনমতে অপৰাধ আৰু কোনোবাই যদি এই অপৰাধ কৰে তেনেহলে তেখেতক আইনমতে মানে দণ্ডনীয় বা বিহিত ব্যৱস্থা লোৱা হৈছে ইয়াৰ পিছত আছে ৰিসেন্ট কে ইনিচিয়েটিভস অৰ্থাৎ বৰ্তমান এই আঁচনিখনত RMNCH+8 কি আমাৰ ইনিচিয়েটিভস লোৱা হৈছে এইখিনি কথা কৈছে তো মই দেখুৱাই দিছো ভালদৰে এইটো তো RMNCH+8 আছে আমাৰ PMSMA মিশন ইন্দ্ৰধনুষ মিশন পৰিবাৰ বিকাশ IDCF মা আৰু NDD তো এইখিনি কথা সামৰি লৈ ফেলে আমাৰ নতুনকৈ ইনিচিয়েটিভস লোৱা হৈছে তো মই এটা এটাকে ক'ব খুজিছো ইয়াত মানে কি আছে প্ৰথমতে আছে মিশন ইন্দ্ৰধনুষ মিশন ইন্দ্ৰধনুষৰ জৰিয়তে যিবিলাক ড্ৰপ আউট লৰা চলি থাকে তেওঁলোকক ইমিউনাইজেশনৰ বাবে সামৰি লোৱা হয় কেতিয়াবা আমাৰ যেটো নেশনাল ইমিউনাইজেশন শিডিউল এই শিডিউলত আমি সকলোবোৰ বাচ্চা বা শিশুকে সামৰি লৈ ভ্যাকচিনৰ ব্যৱস্থা কৰা যায় কিন্তু তেতিয়াও কিছুমান বিশেষ কাৰণতে হওক বা কিছুমান এৰিয়াত কিছু লৰা ছোৱালী ৰৈ যায় ড্ৰপ আউট হয় আৰু এনেকুৱা ড্ৰপ আউট লৰা ছোৱালী যাতে এজনো থাকিব নোৱাৰে তাৰ কাৰণে মিশন ইন্দ্ৰধনুষৰ ব্যৱস্থা কৰা হৈছে যাতে এই ড্ৰপ আউট শিশুবিলাকক সামৰি আশা বাইদেউসকলৰ জৰিয়তে বা অংগনবাড়ী ওয়াৰ্কাৰৰ জৰিয়তে তেওঁলোকক সামৰি আমি ইমিউনাইজেশন ব্যৱস্থাটো কৰিব লাগে আৰু এইটো আঁচনি হৈছে মিশন ইন্দ্ৰধনুষ যেটো নতুনকৈ মানে ইয়াতে সামৰি লোৱা হৈছে ইয়াৰ পিছত আছে নিউ ভ্যাকচিন লঞ্চড এই আঁচনিৰ জৰিয়তে আমাৰ কিছুমান নতুন ভ্যাকচিন আৰু ইয়াত ইন্ট্ৰোডিউস কৰা হৈছে আৰু সেইবিলাক কেনেকুৱা যে নতুনকৈ সামৰি লোৱা ভ্যাকচিনসমূহ হ'ল IPV বা ইনজেক্টেবল পলিও ভ্যাকচিন নতুনকৈ সামৰি লোৱা হৈছে ইয়াতে ইমিউনাইজেশন শিডিউলৰ লগত এডাল্ট জেই অৰ্থাৎ প্ৰাপ্তবয়স্কসকলৰ কাৰণে জাপানিজ এনকেফেলাইটিছ ভ্যাকচিন ৰটা ভাইৰাছ ভ্যাকচিনটো নতুনকৈ সামৰি লোৱা হৈছে মিজেলছ ৰুবিলা বা MR ভ্যাকচিনটো লোৱা হৈছে PCV বা নিউমোকক্কেল কনজুগেট ভ্যাকচিন এই PCV ভ্যাকচিনটো আমাৰ নতুনকৈ সামৰি লোৱা হৈছে আগতে আমাৰ শিডিউলত নাছিল কিন্তু নতুনকৈ আমাৰ এইটো RMNCH ৰ অধীনত বা নেশনাল ইমিউনাইজেশন শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে তাৰপিছত আছে PMSMA প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান তো এই PMSMA ৰ অধীনত কি কৰা হয় যে এই আঁচনিৰ দ্বাৰা প্ৰত্যেক মাহৰ 9 তাৰিখে দ্বিতীয় বা তৃতীয় চেকআপৰ সময়ত অভিজ্ঞ ডাক্তৰৰ জৰিয়তে বিশেষ ANC চেকআপৰ ব্যৱস্থা কৰা হয় তো আমাৰ গৰ্ভৱতী মাতৃৰ বাবে 4টা চেকআপৰ ব্যৱস্থা থাকে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ চেকআপ তো দ্বিতীয় আৰু তৃতীয় চেকআপৰ মাজত মাহৰ 9 তাৰিখে প্ৰত্যেক মাহৰ 9 তাৰিখে অভিজ্ঞ ডক্তৰৰ জৰিয়তে এটা চেকআপ কৰাৰ ব্যৱস্থা কৰা হয় কাৰণ স্বাস্থ্য কেন্দ্ৰত হয়তো মানে অভিজ্ঞ ডাক্তৰ নাথাকিবও পাৰে কাৰণ কিছুমান স্বাস্থ্য কেন্দ্ৰত আমাৰ MPW ANM CHO থাকে কিন্তু অভিজ্ঞ গাইনোকলজিষ্ট নাথাকিব পাৰে গতিকে যাতে কোনো গৰ্ভৱতী মহিলাই ডক্তৰৰ অভাৱত কোনো জটিলতাৰ সমস্যা নহয় তাৰ কাৰণে প্ৰত্যেক মাহৰ 9 তাৰিখে এই বিশেষ অভিযানটো চলোৱা হৈছে যাতে সকলোৱে ইয়াৰ সুবিধা ল'ব পাৰে এটোক আমি PMSMA বুলি কওঁ তাৰপিছত আছে ফ্যামিলি প্ল্যানিং তো আগতে যিখিনি আমাৰ ফ্যামিলি প্ল্যানিংৰ মেটেৰিয়েলছ আছিল এইখিনিৰ উপৰঞ্চিও আৰু নতুনকৈ কিছু কথা লঞ্চ কৰিছে এইটো হৈছে তিনিটা নতুনকৈ ফ্যামিলি প্ল্যানিংৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হয় তিনিটা নতুনকৈ অন্তৰ্ভুক্ত কৰিছে এটা হৈছে ইনজেক্টেবল কন্ট্ৰাসেপ্টিভ DMP 3 মাহৰ মূৰে মূৰে দিয়া হয় যাক আমি অন্তৰা বুলি কওঁ অন্তৰা প্ৰগ্ৰামৰ জৰিয়তে 3 মাহৰ মূৰে মূৰে এটা মানে ইনজেকচন দিয়া হয় যেটো ইনজেকচনে আমাক কন্ট্ৰাসেপ্টিভৰ কাম কৰিব পাৰে তাৰপিছত আছে সেনক্ৰমন পিল বা যাক আমি ছায়া পিল বুলি কওঁ এসপ্তাহত এবাৰকৈ ল'ব লগা নন হৰমোনেল পিল অৰ্থাৎ যিবিলাক আগতে আমি হৰমোনেল পিল বুলি কৈছিলো হে বা OCP বুলি কৈছো অৰেল কন্ট্ৰাসেপ্টিভ পিল বুলি কৈছিলো এইবিলাক হৰমোনেল পিল আছিল এতিয়া নন হৰমোনেল পিল যাক আমি ছায়া পিল বুলি কওঁ সপ্তাহত এবাৰকৈ ল'ব লাগে তো এটো নতুনকৈ ইন্ট্ৰোডিউস হৈছে তাৰপিছত আছে প্ৰজেষ্টেৰন অনলি পিলছ POP যে আমি জানো যে মানে যেতিয়া বাচ্চা গাখীৰ খুৱাই থাকে মাকে তেতিয়া আমি OCP ল'ব নালাগে কিন্তু এতিয়া সেই সময়টো টেবলেট আহিছে যাক আমি প্ৰজেষ্টেৰন অনলি পিল বুলি কওঁ POP বুলি কওঁ এটা লেক্টেটিং মাদাৰৰ কাৰণে গাখীৰ খুৱাই থকা যিখিনি মাতৃ আছে তেওঁলোকেও এই টেবলেটটো ল'ব পাৰে মিশন পৰিবাৰ বিকাশ এণ্ড নিউ ফ্যামিলি প্ল্যানিং মিডিয়া কেম্পেইন
অৰ্থাৎ মিছন পৰিবাৰ বিকাশ অৰ্থাৎ সুস্থ পৰিবাৰ এটা বা সুস্থ পৰিয়াল এটা চলিবলৈ আমাৰ যিখিনি সজাগতাৰ দৰকাৰ সেই সজাগতাবিলাক মানে কেনেদৰে আমি প্ৰচাৰ কৰিব পাৰো সেই প্ৰচাৰৰ দায়িত্বটো আমাৰ এতিয়া ফেমিলি প্লেনিংতো দিয়া হৈছে ইয়াৰ পিছত আছে IDCF ইন্টেনসিফাইড ডায়েৰিয়া কন্ট্ৰোল প্ৰগ্ৰাম তো প্ৰতি বছৰে জুলাই আগষ্ট মাহত এই IDCF প্ৰগ্ৰামটো অবজাৰ্ভ কৰা হয় ইয়াৰ মুখ্য উদ্দেশ্য হল যাতে এজনো শিশুৰ ডায়েৰিয়া জনিত কাৰণত মৃত্যু নহয় আগতে আমি দেখিছিলো যে কিছুমান গাঁৱত ডায়েৰিয়াৰ কাৰণে এখন গাঁৱতে কেইবাজনো শিশুৰ একেলগে মৃত্যু হৈছিল তো এতিয়া যাতে এজনো শিশুৰ মৃত্যু এই ডায়েৰিয়া জনিত কাৰণত নহয় তাৰ কাৰণে চৰকাৰে প্ৰতি বছৰে জুলাই আগষ্ট মাহত এই IDCF কাৰ্যক্ৰমটো চলাই আহিছে যাৰ জৰিয়তে আমি মানে ডায়েৰিয়াৰ কাৰণে যিখিনি লব লগা ঔষধ আছে বা মানে আমি ORS খাব লাগে বা জিংক টেবলেট দিব লাগে এনেকুৱা যি আমাৰ সাধন আছে সেইখিনি কথা আমি চলাবলো IDCF ৰ জৰিয়তে ইয়াৰ পিছত আছে NDD বা নেশনাল ডি ওয়াৰ্মিং ডে প্ৰতি বছৰে 1 পৰা 19 বছৰৰ শিশুক সামৰি লৈ এই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ আঁচনিৰ জৰিয়তে এলবেণ্ডাজল টেবলেট খোৱা হয় স্কুললৈ যোৱা বা নোযোৱা তো প্ৰতি বছৰে কি কৰা হয় 1 পৰা 19 বছৰৰ শিশুক সামৰি নেশনাল ডি ওয়াৰ্মিং ডে বা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস হিচাপে উদযাপন কৰা হয় আৰু ইয়াত এলবেণ্ডাজল টেবলেট সকলোকে শিশুকে খোৱা হয় স্কুললৈ যোৱাই হওক বা নোযোৱাই হওক স্কুললৈ যোৱাবিলাক স্কুলত খোৱা হয় আৰু নোযোৱাবিলাকক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰা হয় ইয়াৰ পাছত আছে মা নামৰ এটা মানে আঁচনি ইয়াক কোৱা হয় মাদাৰ্স এবছলিউট এফেকশন 2016 চনত বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি মা অন্তৰ্ভুক্ত কৰা হয় যাতে শিশুৰ স্তনপান সঠিকভাৱে কৰাব পৰা যায় তো আমাৰ ব্ৰেষ্ট ফিডিং উইক আছে যে বিশ্ব স্তনপান সপ্তাহ এই বিশ্ব স্তনপান সপ্তাহৰ সময়তে আমাৰ যেটো মাদাৰ্স এবছলিউট এফেকশন বা মা আঁচনি আছে আমি এটো প্ৰৱৰ্তন কৰিব লাগে এই আঁচনিখনে কি কথা কৈছে যে মাতৃৰ যেটো স্তনপানৰ যেটো ব্যৱস্থা কেনেকৈ কৰিব লাগে মাতৃগৰাকী কেনেকৈ বুজাব লাগে যে সঠিকভাৱে বাচ্চাটোৱে গাখীৰ খাব পাৰিছে নে নাই কেনেকৈ সঠিকভাৱে লব লাগে বা গাখীৰ খোৱাৰ যেটি ব্ৰেষ্ট ফিডিং টেকনিক্স আছে এই টেকনিক্সৰ ওপৰত আলোচনা কৰা হয় লগতে কেংগাৰু মাদাৰ কেয়াৰ অৰ্থাৎ বাচ্চা বা শিশুগৰাকীক মাকে লোৱাৰ সময়ত কি পদ্ধতিত লব লাগে যাক আমি কেংগাৰু মাদাৰ কেয়াৰ বুলি কওঁ এই কথাখিনি আমি এই ব্ৰেষ্ট ফিডিংৰ সময়তে আলোচনা কৰিব লাগে মাদাৰ্স এবছলিউট এফেকশনৰ জৰিয়তে ইয়াৰ পিছত আছে চ্যালেঞ্জেস অৰ্থাৎ আঁচনিখন প্ৰৱৰ্তন কৰাৰ সময়ত আমাৰ কিছুমান বাধা আছে যিবিলাক বাধাই আমাক আঁচনিখন যেটো গতিত মানে চলি থাকিব লাগিছিল বা সামৰি ল'ব লাগিছিল কেতিয়াবা অলপ মানে ৰৈ যাব লগা হয় বা পিছুৱাই আহিব লগা হয় কেনেকুৱা আছে পোৰ ট্ৰেকিং অফ হাই ৰিস্ক প্ৰেগনেন্ট ওমেন অৰ্থাৎ হাই ৰিস্ক যিবিলাক প্ৰেগনেন্ট আছে সেই মানে হাই ৰিস্কৰ ট্ৰেকিং খিনি সঠিকভাৱে এতিয়ালৈকে হৈ উঠা নাই বিভিন্ন মানে ট্ৰেইনিংৰ জৰিয়তে বা বিভিন্ন আঁচনিৰ জৰিয়তে হাই ৰিস্ক প্ৰেগনেন্ট ওমেনৰ সংখ্যা বঢ়োৱাৰ বা যাতে ভালদৰে তাৰ মানে চেকআপ হয় বা ট্ৰেকিংটো হয় তাৰ কাৰণে বহুত ট্ৰেইনিংৰ ব্যৱস্থা বৰ্তমান কৰিছে কিন্তু আগৰ পৰা কেনেকুৱা চলি আহিছে যে হাই ৰিস্ক বুলি ক'লে যিখিনি আমাৰ চিনাক্তকৰণৰ যিখিনি পদ্ধতি আছে কোনবিলাক মহিলাক হাই ৰিস্কৰ অন্তৰ্গত কৰা হ'ব সেইখিনি কথা হয়তো আশা বাইদেউসকলে হওক বা আমাৰ স্বাস্থ্যকৰ্মীসকলে হওক জ্ঞানৰ অভাৱৰ কাৰণে হওক বা নজনাৰ কাৰণে হওক পিছ পৰি আছিল বা ৰৈ আছিল যাৰ কাৰণে আমাৰ ট্ৰেকিং বিলাক সঠিকভাৱে হোৱা নাছিল আৰু নোহোৱাৰ কাৰণে আমাৰ মাতৃৰ মৃত্যুৰ হাৰ বা শিশুৰ মৃত্যুৰ হাৰ বিলাক বাঢ়ি আছিল তো এতিয়া আমাৰ সেই কথাটোত সঠিকভাৱে গুৰুত্ব দিয়া হৈছে আৰু আগতকৈ বহুতখিনি উন্নত হৈছে ইৰেগুলাৰ এভেইলেবিলিটি অফ এসেনশিয়াল ড্ৰাগছ অৰ্থাৎ যিবিলাক ঔষধ মানে গৰ্ভৱতী মাতৃক দিবলৈ অতিশয় প্ৰয়োজন সেই ঔষধ বিলাকো আমাৰ কেতিয়াবা সাব চেণ্টাৰ বা হস্পিটেলবোৰ উপলব্ধ নহয় যেনে আইৰন টেবলেট বা ক্যালসিয়াম টেবলেট বা এলবেণ্ডাজল টেবলেট এই বা আইৰন সুক্ৰোজ মানে ইনজেকশন যিবিলাক অতিশয় জৰুৰী ঔষধ একজন মানুহক দিয়াটো অতি প্ৰয়োজনীয় তেনেকুৱা ঔষধ বিলাকো কেতিয়াবা সাপ্লাই নথকাৰ কাৰণে আমাৰ আঁচনিখনত অলপ বাধা আহি পৰে পোৰ ইনফেকশন প্ৰিভেনশন এণ্ড কন্ট্ৰোল প্ৰেক্টিসেছ অৰ্থাৎ আমি কেতিয়াবা স্বাস্থ্য কেন্দ্ৰত বা সাব চেণ্টাৰত মানে ডেলিভাৰী ৰুমত ইনফেকশন কন্ট্ৰোলৰ কাৰণে যিবিলাক ব্যৱস্থা ল'ব লাগে সেইবিলাক ব্যৱস্থা আমি সঠিকভাৱে নকৰাৰ কাৰণে কেতিয়াবা মাতৃগৰাকীৰ ইনফেকশন জনিত প্ৰব্লেমত হয়তো মৃত্যুমুখত পৰিব পাৰে তো এইবিলাক মানে পোৰ ইনফেকশন
প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল প্ৰেক্টিছৰ কাৰণে আমাৰ আঁচনিখন সম্পূৰ্ণৰূপে মানে আমি কৰিব পৰা নাই লেক অফ গ্ৰিভেন্স ৰিড্ৰেছেল ফৰামছ ফৰ JSSK বা JSO etc. তো কিছুমান ওজৰ আপত্তি থাকে মানুহবিলাকে যেতিয়া আঁচনি এখনৰ সুবিধা ল'ব তেতিয়া সেই আঁচনিখন সঠিকভাৱে লৈছে বা লোৱা নাই ইয়াত তেওঁলোকৰ ওজৰ আপত্তি থাকিলে সেই ওজৰ আপত্তিবিলাক আমি জানি লৈ তাক ৰিফৰ্ম বা ৰিকাৰেকশ্যন কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে কিন্তু এই গ্ৰিভেন্স ৰিড্ৰেছেল যিখিনি ব্যৱস্থা সেইখিনি ব্যৱস্থাও ঠিকভাৱে হৈ উঠা নাই তাৰ কাৰণে আমাৰ কিছু বাধা আহিছে ওভাৰঅল লেক অফ ফ'কাছ অন এডোলেচেণ্ট হেল্থ আগতে আমাৰ কৈশোৰ কালৰ যিখিনি স্বাস্থ্য এই কৈশোৰ কালৰ স্বাস্থ্যৰ ওপৰত যিখিনি আঁচনি আমি সঠিকভাৱে প্ৰণয়ন কৰিব লাগে উইপছ প্ৰগ্ৰেম NDD প্ৰগ্ৰেম IDCF প্ৰগ্ৰেম এইবিলাক প্ৰগ্ৰেম আগতে নাছিল বাবে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত আমি সঠিকভাৱে যতন মানে ব্যৱস্থা হয়তো ল'ব পৰা নাছিলোঁ লেক অফ এডেকুৱেট ফ'কাছ অন ছাপৰ্টিভ ছুপাৰভিজন অৰ্থাৎ ছাপৰ্টিভ ছুপাৰভিজন অৰ্থাৎ যি মানুহক যেনেকুৱাই সেৱাৰ প্ৰয়োজন হয় এনেকুৱা ফ'কাছ দি পেলাই কাম কৰাৰ কাৰণে আমাৰ কিছুমান হয়তো লেক আছে বা লেকিং আছে তাৰে কাৰণে আমি হয়তো আঁচনিখন সঠিকভাৱে বলবৎ কৰিব পৰা নাই তো আমাৰ আঁচনিখন আচলতে মাতৃ আৰু শিশুৰ প্ৰয়োজনৰ বাবে মানে গঠন কৰা হৈছে বা কৈশোৰৰ কাৰণে স্বাস্থ্যৰ কাৰণে গঠন কৰা হৈছে এই আঁচনিখন খুবেই ভাল আৰু আমি প্ৰত্যেকজন স্বাস্থ্যকৰ্মীয়ে এই আঁচনিখন সদায় মনত ৰাখি কামবিলাক আমি কৰা উচিত যদিও কিছুমান চেলেঞ্জ আছে এই চেলেঞ্জবিলাক কিদৰে আমি তাক ওভাৰকাম কৰিব পাৰোঁ যেনেকৈ আমাৰ পোৰ ট্ৰেকিং অফ হাই ৰিস্ক প্ৰেগনেণ্ট ওমেন তো এতিয়া আমি সকলো সেইটো গুৰুত্ব সহকাৰে লৈ আমি হাই ৰিস্কৰ মানে কোনো এগৰাকী হাই ৰিস্ক প্ৰেগনেণ্ট ওমেনে যেতিয়া যাতে আলৈ আথানি হ'ব নালাগে যাতে আমি তেওঁলোকক সঠিকভাৱে যতন ল'ব পাৰোঁ সঠিকভাৱে যাতে আমি চেকআপ কৰিব পাৰোঁ ডক্টৰক যাতে আমি ৰেফাৰ কৰিব পাৰোঁ সঠিক সময়ত এই সকলোবোৰ কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু যদি এই আঁচনিখন ভালদৰে হৃদয়ংগম কৰি ল'ব পাৰোঁ তেতিয়াহ'লে এগৰাকী মাতৃ আৰু এটা শিশু আৰু আমাৰ কৈশোৰ কালৰ যিবিলাক ল'ৰা ছোৱালী আছে এওঁলোকৰ স্বাস্থ্যৰ কাৰণে আমি যে কিবা কৰিব পাৰিম এতিয়া আমি নিজেই মনত মানে এটা আনন্দ লাভ কৰিব পাৰিম তো আহক এই RMNCH+ এই আঁচনিখন আমি সকলোৱে হৃদয়ংগম কৰোঁ আৰু আঁচনিখন বলবৎ কৰাৰ কাৰণে সকলোবোৰ চেলেঞ্জ পাৰ কৰি আমি সঠিকভাৱে স্বাস্থ্য সেৱা দিয়াত ব্ৰতী হওঁ এইখিনি কথাই মই কৈ সামৰিছোঁ ধন্যবাদ